নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে দিনতে বাউল এটাত দেখিছে মই এয়া পিঠাগুড়ি লৈছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি ৰ'দত শুকাই লোৱা। আজি খোলা চাপৰি বা পাটিচেপ্তা, আমি খোলা চাপৰি বুলি কওঁ সাধাৰণতে, ৰেচিপি লৈ আহিছোঁ। আপোনালোক সকলোৱে বনাই নহয় জানো, কিন্তু এই পিঠাবিধ কেনেকৈ পাতল কৰি বনাব পাৰি তাৰে টিপছ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই কাপটোৰে মই ইয়াতে 2 কাপ পিঠাগুড়ি লৈছোঁ আৰু এতিয়া ইয়াতে মই এই কাপটোৰে 2.5 কাপ লৈছোঁ গৰম পানী। এয়া চাওক, এই কাপটোত মই বাকি লৈছোঁ আৰু আঙুলিটো এনেকৈ দিব পৰা হ'ব লাগে, ইমানখিনি গৰম হ'ব লাগে। আৰু ইয়াতে এতিয়া মই নিমখ দি দিছোঁ, বহুত বেছি দিয়া নাই। আৰু এতিয়া এইখিনি মই এনেকৈ লাহে লাহে দি যাম। আৰু এইফালে চাওক মোৰ ৰেডি হৈছে। মেজাৰমেণ্টটো চাওক, ঠিক এনেকুৱা হ'ব লাগে, ইয়াতকৈ ডাঠো নহয় পাতলো নহয়। আৰু এই পিঠাবিধ এনেকৈ দিলে মানে কি হয়, পাতল হয়। মই 2 কাপ পিঠাগুড়ি আৰু 2.5 কাপ গৰম পানী দিছোঁ। এয়া চাওক, এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ। এতিয়া ইয়াতে ৰিফাইন তেল দি দিম, আপোনালোকে যি দিয়ে, বেছি দিয়া নাই। আৰু এইখিনি এতিয়া এনেকৈ লৰাই দিছোঁ, স্প্ৰেড কৰি দিছোঁ। ব্ৰাছৰ সহায়তো দিব পাৰে, মই ব্ৰাছ ব্যৱহাৰ কৰা নাই, এনেকৈ দি দিছোঁ। গেছৰ ফ্লেমটো মই এতিয়া বঢ়াই দিছোঁ। এইফালে গৰম হৈছে ফ্ৰাই পেনখন, আৰু এতিয়া মই এনেকৈ অকণমান লৰাই দিছোঁ। এয়া চাওক কিমান পাতল হৈছে, আৰু এনেকৈ স্প্ৰেড কৰি দিছোঁ। এতিয়া ইয়াতে মই ঢাকনিখন লগাই দিম। এয়া চাওকচোন, ওচৰৰ পৰা দেখাইছোঁ কিমান পাতল হৈছে। আৰু এতিয়া ইয়াৰে ঢাকনি লগাই দি দিছোঁ এনেকৈ। আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। এয়া চাওকচোন, ছাইডটো নিজে নিজে এৰা খাই আহিছে আৰু কিমান পাতল হৈছে। ইয়াৰে এইটোৱে টিপছ, গৰম পানী ব্যৱহাৰ কৰিব লাগে। এয়া চাওক কিমান পাতল হৈছে, এয়া চাওক কিমান ধুনীয়া হৈছে। এয়া চাওক এইখন হৈ গৈছে। আৰু চেম প্ৰচেছত মই আৰু এখন বনাই ল'ম। এয়া তেল দি দিছোঁ, ৰিফাইন তেল, আৰু এইখনো মোৰ হৈ গৈছে। চাওকচোন কিমান পাতল হৈছে। এনেকৈ পাতলকৈ বনালে খাই বহুত টেষ্টি লাগে। চাওক, আপোনালোকে মোৰ আজিৰ পাটিচেপ্তা পিঠা ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'টো চাব পাৰিব। আৰু এয়া চাওকচোন কিমান পাতল হৈছে। এয়া চাওক, ওচৰৰ পৰা দেখাইছোঁ। আৰু এইফালে এইখিনি বনাই আছোঁ।